লাহৰীঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লোক নিৰ্মাণ বিভাগত ভয়ংকৰ দুৰ্নীতি। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি জাহিৰ কৰি মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ কেইবাখনো দলং ৰাস্তা নিৰ্মাণৰ কাম দীৰ্ঘদিন ধৰি আধৰুৱা কৰি পেলাই থৈ জনসাধাৰণক নৰক যন্ত্ৰণা ভোগাইছে নৰ্থ ইষ্ট প্লেণ্টেশ্যন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড নামৰ ঠিকাদাৰ কোম্পানীটোৱে। উল্লেখ্য যে লাহৰীঘাট মৰিতলী পথত থকা ২-৩ নং পকী দলংখন দীৰ্ঘদিন ধৰি নিৰ্মাণৰ কাম আধৰুৱা কৰি পেলাই থৈ জনসাধাৰণক নৰক যন্ত্ৰণা ভোগাই আছে। চাওক, দলংখনৰ নিৰ্মাণৰ কাম কেনেদৰে আধৰুৱা কৰি থৈছে আৰু ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে, যাৰ ফলত এই দলংখনৰে খৰালি কালতে যাতায়াত কৰিব পৰা নাযায় আৰু বাৰিষা বৰষুণৰ বতৰত কি অৱস্থা হ'ব এই অঞ্চলৰ ৰাইজৰ। স্থানীয় ৰাইজে কেইবাবাৰো লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ বিভাগৰ অভিযন্তাক আবেদন নিবেদন কৰাৰ পিছতো কোনো ফল নাপালে। এই নৰ্থ ইষ্ট প্লেণ্টেশ্যন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডে লাহৰীঘাট বজাৰ মন্দিৰৰ ওচৰত লালি বিলাৰ ওপৰত থকা দলং, লাহৰীঘাট মৰিগাঁও সদৰ সংযোগী পথৰ নাৰামাৰী বিলাৰ ওপৰত থকা এই দলং নিৰ্মাণৰ কাম দীৰ্ঘদিন ধৰি আধৰুৱা কৰি থোৱাৰ উপৰিও মৰিতলীৰ পৰা চতিয়ানতলী হৈ সৰুচলালৈ যোৱা ৰাস্তাটো নিৰ্মাণ কৰিছিল নৰ্থ ইষ্ট প্লেণ্টেশ্যন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডে। ৰাস্তাটো নিৰ্মাণ কৰি থকা অৱস্থাতে জহি খহি গৈছে। চতিয়ানতলী গাঁৱৰ ৰাইজে ইয়াৰ প্ৰতিবাদ কৰাৰ পাছতো বিভাগে ঠিকাদাৰৰ বিৰুদ্ধে এতিয়ালৈকে কোনো বিহিত ব্যৱস্থা লোৱা নাই আৰু ৰাস্তাটো মেৰামতিও কৰা নাই। এতিয়া প্ৰশ্ন হৈছে যে খোদ মুখ্যমন্ত্ৰীৰ নিজৰ বিভাগে যদি ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰে তেন্তে আন বিভাগত কি হ'ব পাৰে? মুখ্যমন্ত্ৰী কেতিয়া হস্তক্ষেপ কৰিব আৰু বিহিত ব্যৱস্থা ল'ব, সেয়া হ'ব লক্ষণীয় বিষয়। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। এই মানিটো আপোনাৰ কমপ্লিট নোহোৱা হ'ল, তথাপি মানে ইমান ৰাইজে আপোনাৰ ল'ৰা ছোৱালী বা স্কুলত যায়, স্কুলত যোৱাৰ সময়ত আপুনি এক্সিডেণ্ট কৰে, গাড়ীবিলাকে এক্সিডেণ্ট কৰে। আপুনি চাওকচোন ইয়াতে কিমান হেৰি আছে, মানে গাঁত আছে, দলঙৰ সেইফালে বহুত গাঁত আছে। মই এইটো চৰকাৰক মানে অনুৰোধ জনাম যে এইটো বিভাগৰ যোনে মন্ত্ৰী আছে এইটো অকণমান চকু মেলি চাই মানে বিভাগৰ মন্ত্ৰীটো হৈছে মুখ্যমন্ত্ৰী নিজে হেৰি কৰিব লাগে যে তাৰ ডিপাৰ্টমেণ্টত এনেকুৱা যদি কাম চলি আছে তে পাছত মানে বেলেগ ডিপাৰ্টমেণ্টত কেনেকৈ কামটো চলি আছে সেইটো নিজেই ভাবক, মুখ্যমন্ত্ৰী মহোদয় নিজেই ভাবক। মানে আগতে আপোনালোকৰ যাতায়াতৰ যিখিনি সুবিধা আছিল এতিয়া সেইখিনিও নাই। সেইখিনি নাই, বহুত প্ৰব্লেম হৈ আছে এতিয়া। মানে ল'ৰা ছোৱালী স্কুলত যাব, এতিয়া বৰষুণ দিলে আপোনাৰ স্কুলত যাব হেৰি কৰে, আপোনাৰ প্ৰব্লেম হৈ যায়। আপোনাৰ কিবা এটা মানে ৰাস্তাত বহুত বৰষুণ পৰি থাকিলে আপোনাৰ এক্সিডেণ্ট হৈ যায় বা গাড়ী এক্সিডেণ্ট হৈ আছে বহুত। টমটম চলিব নোৱাৰে ইয়াত ৰাস্তা পলাই। আপোনাৰ দুখীয়া মানুহ নহয়, বৰষুণ হ'লে বহুত এক্সিডেণ্ট হয়, মানুহ ভাল। আপোনাৰ বৰষুণৰ সময় আহি আছে, ইফালে মানুহ অহা যোৱা কৰিব নোৱাৰে, ইফালেও অহা যোৱা কৰিব নোৱাৰে। এইটো কোম্পানীয়ে কিমানখিনি কাম লৈছে, চবখিনি কাম এনেকুৱা আধৰুৱা কৰি ৰাখিছে। আপোনালোকৰ লাহৰীঘাট সমষ্টিত কেইটামান কাম কৰিছে সিহঁতে? আমি জানা মতে 5-6টামান কাম কৰিছে। চবকেইটা কাম এনেকুৱাই কৰিছে। তেখেতে এটা কাম মানে ক্লিয়াৰ কৰা নাই, আধা কাম কৰিছে, আধা কাম পেলাই থৈছে। এতিয়াতো খৰালি কালত, এতিয়াতো মাটি নাকাটিলে কেতিয়া কাটিব? এতিয়া মাটি নাকাটিলেতো কেইদিনমান পাছত বৰষুণ পৰিব। বৰষুণ পৰিলেতো স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে, আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ। এনেকুৱা অসুবিধাত আছোঁ, মানে ক'ব নোৱাৰোঁ। আৰু এইটো চৰকাৰক মই আহ্বান কৰোঁ যাতে যিমান সোনকালে পাৰে আৰু এইটো কোম্পানীক যাতে ডক্টৰ হিমন্ত ছাৰে যাতে কয় যে সোনকালে কামটো কৰিব লাগে। মই এইটোৱে জানো। আৰু বৰষুণ হ'লে গাড়ীটো কিন্তু এটা বৰষুণ হ'লে কিন্তু মানুহ যোৱাটো দূৰৰ কথা, মানে খোজকাঢ়িব নোৱাৰে, এনেকুৱা অৱস্থা হৈ যায়। 2 ফুট বোকা হৈ যায় ইয়াত এনেকুৱা।